প্ৰিয়ংকা কিহৰ বাবে পৰিয়াল কেন্দ্ৰিক সংঘাত আমি হোৱা দেখিবলৈ পাওঁ বিভিন্ন সময়ত খবৰসমূহ জনাও কিন্তু পিতৃয়ে নিজৰ দুই সন্তানক হত্যাৰ চেষ্টা কৰিছে কিহৰ বাবে ঘটনাটো সংঘটিত হৈছে পাপৰি চাওক স্থানীয় ৰাইজে আমাক যি তথ্য দিছে প্ৰায় পাৰিবাৰিক সংঘাতৰ ফলতেই কাজিয়াৰ সূত্ৰপাত ঘটে উক্ত ঘৰটোত আৰু কালি দিনৰ ভাগতো প্ৰথমতে আচলতে ডাঙৰ পুত্ৰ আৰু প্ৰণৱৰ পত্নী যোৰহাটলৈ বুলি ওলাই আহিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোক তিতাবৰৰ কোনো এটা স্থানলৈ গৈছিল আৰু তাতেই আচলতে ক্ষুব্ধ হৈছিল পিতৃ আৰু হয়তো পিতৃক অৱগত নকৰাকৈ মাতৃ আৰু ডাঙৰ পুত্ৰ ঘৰৰ পৰা ওলাই আহিছিল আৰু ইয়াৰ পাছতে আচলতে কাজিয়াৰ সূত্ৰপাত হয় বুলি স্থানীয় লোকে উল্লেখ কৰিছে আৰু নিশা যেতিয়া অলপ পৰম হৈছিল পত্নী ঘৰ পাওঁতে তাৰ পাছতে আচলতে দুয়োৰে মাজত তৰ্ক যুদ্ধ হৈছিল আৰু পৰৱৰ্তী সময়ত প্ৰথমে বৰপুত্ৰক আক্ৰমণ কৰে আৰু ইয়াৰ পাছতে সৰু পুত্ৰই যেতিয়া চাবলৈ আহিছিল সৰু পুত্ৰকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ফলত দুয়োজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু প্ৰথম অৱস্থাত তেওঁলোকে ততাতৈয়াকৈ তিতাবৰ চিকিৎসালয়লৈ নিছিল যদিও আঘাত গুৰুতৰ দেখি তিতাবৰ চিকিৎসালয়ৰ পৰা দুয়োকে চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়তে আৰু চিকিৎসকে উল্লেখ কৰা অনুসৰি বৰপুত্ৰৰ অৱস্থা যথেষ্ট সংকটজনক আৰু সৰু পুত্ৰ সংকটমুক্ত হৈছে যদিও চিন্তাত আচলতে ডাঙৰ পুত্ৰৰ বাবে চিন্তনীয় বুলি কৈছে আৰু স্থানীয় লোকে এটা কথা উল্লেখ কৰিছে প্ৰায় এমাহ পূৰ্বৰে পৰাই এই যিজন প্ৰণৱ কোঁৱৰ নামৰ লোক সেই তিতাবৰৰ ৰঙাজান হাতীচুঙি মৰাণ গাঁৱত আচলতে তেওঁ এক আতংকৰ সৃষ্টি কৰিছিল প্ৰায়ে তেওঁ চোকা অস্ত্ৰলৈ ঘূৰি ফুৰিছিল এমাহ পূৰ্বৰে পৰাই হয়তো কিছু মানসিকভাৱে অস্থিৰ হৈ আছিল বুলিও স্থানীয় লোকে উল্লেখ কৰিছে আৰু উক্ত গাঁওখনত আচলতে তেওঁ এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বুলি উল্লেখ কৰিছে আজি যে এই দুই পুত্ৰক তেওঁ আক্ৰমণ কৰিছিল এয়াই প্ৰথম ঘটনা নহয় পূৰ্বেও এজন স্থানীয় লোককে তেওঁ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছিল আৰু সেই সময়ত তেওঁ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া আৰক্ষীৰ লগত যোগাযোগ কৰিছিল আৰক্ষীয়ে আচলতে ঘটনাটো ইমান গুৰুত্ব দিয়া নাছিল আৰক্ষী উক্ত গাঁওখনত উপস্থিত হৈছিল হাতীচুঙি মৰাণ গাঁৱত আৰক্ষী উপস্থিত হৈছিল আৰু আৰক্ষীয়ে যেতিয়া স্থানীয় লোকৰ সৈতে কথা পাতিছিল কিছু লোকে হয়তো তেওঁ মানসিকভাৱে যে অস্থিৰ হৈ আছে সেই কথা উল্লেখ কৰিছিল আৰু সেই সুযোগতে আচলতে আৰক্ষীয়ে সেই স্থানৰ পৰা গুচি আহিছিল আৰু যিহেতু তেওঁ আৰক্ষীয়ে জনোৱা অনুসৰি মানসিকভাৱে অস্থিৰ এজন লোকক আৰক্ষীয়ে আটক কৰিব নোৱাৰে সেয়েহে তেওঁ সেই সময়ত আচলতে আৰক্ষীয়ে আটক কৰা নাছিল আৰু সোধা পোছাৰ বাবেও অনা নাছিল কিন্তু এতিয়া তেওঁ এনেধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰাত অঞ্চলবাসী আতংকিত হৈ আছে আৰু অঞ্চলবাসী এতিয়া এটাই অনুৰোধ জনাইছে যে আৰক্ষীয়ে এই ব্যক্তিজন প্ৰণৱ কোঁৱৰ নামৰ ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন কিয়নো প্ৰণৱ কোঁৱৰৰ সন্ত্ৰাসত আচলতে ওচৰ চুবুৰীয়া দিনৰ ভাগতো ওলাবলৈ ভয় কৰা হৈছে পাপৰি ধন্যবাদ জনাইছো প্ৰিয়ংকা সবিশেষ তথ্যখিনি আপুনি জনোৱাৰ বাবে আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে এতিয়া অঞ্চলবাসীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ